নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দেওবানী সংস্কৃতিমৰ দ্বিতীয় পাঠ সুভাষিতানী পাঠটোৰ প্ৰশ্নোত্তৰখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে বুজি লিখি ল'বা। এক হ'ব যেন উত্তৰটো তাৰমানে এটা শব্দত উত্তৰ দিয়া। ক ভাৰতস্য কা ভাষা কামধেনু ইতি কথিতা, মানে ভাৰতৰ কোন ভাষা কামধেনু বুলি কোৱা হৈছে? উত্তৰম সংস্কৃত ভাষা। খ সংস্কৃত ভাষা কেশাম মাতা अस्ति, সংস্কৃত ভাষা কাৰ মাতৃ? উত্তৰম বিশ্বভাষানাম। গ কা মাতা ইব পোষয়তি, মানে কোনে মাতৃদৰে পালন কৰে? উত্তৰম সত্যম। ঘ ক পিতা ইব পালক अस्ति, কোনে পিতৃদৰে পালন কৰে? উত্তৰম জ্ঞানম। ঙ ক সহোদৰ ইব সন্মাৰ্গম নয়তি, কোনে সহোদৰৰ দৰে সৎ পথলৈ লৈ যায়? ধৰ্ম। চ ক মিত্ৰম ইব সদা তিষ্ঠতি, মানে কোনে মিত্ৰৰ দৰে সদায় কাষত থাকে? কোনে মিত্ৰৰ দৰে সদায় কাষত থাকে? দয়া। চ কস্য ভাষণম দানম উচ্যতে, মানে কাৰ অলংকাৰ দান বুলি কোৱা হয়? হস্তস্য। জ কস্য ভূষণম শাস্ত্ৰস্য উচ্যতে, মানে কাৰ অলংকাৰ শাস্ত্ৰ বুলি কোৱা হয়? শ্ৰোত্ৰস্য, অৰ্থাৎ কাণৰ। 3 নম্বৰ পূৰ্ণ বাক্যেনে উত্তৰত, ইয়াতে সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে। ক সংস্কৃত ভাষা কামধেনু ইতি কথম উচ্যতে, মানে সংস্কৃত ভাষা কামধেনু বুলি কিয় কোৱা হয়? উত্তৰম সংস্কৃত ভাষা কামধেনু ইতি উচ্যতে যত সা দেৱলোকস্য ধেনু ইব বয়ম যত ইচ্ছামহ তৎ সৰ্বম দদাতি। খ সত্যম মাতা ইব কথম ভৱতি, যে সত্য মাতৃৰ দৰে কেনেকৈ হয়? উত্তৰম সত্যম মাতা ইব পোষয়তি অতঃ তৎ মাতা ইব ভৱতি। গ জ্ঞানম পিতা ইব কথম কাৰ্যম কৰতি, মানে জ্ঞানে পিতৃৰ দৰে কেনেকৈ কাম কৰে? জ্ঞানম পিতা ইব পালয়তি, জ্ঞানে পিতৃৰ দৰে পালন কৰে। ছাত্ৰস্য পঞ্চলক্ষণানি কানি সন্তি, ছাত্ৰৰ 5টা লক্ষণ কি কি? উত্তৰম ছাত্ৰস্য পঞ্চলক্ষণানি সন্তি কাকো দৃষ্টি বকো ধ্যানম শ্যান নিদ্ৰা অল্পাহাৰম জীৰ্ণ বস্ত্ৰম চ। ঙ হস্তস্য কণ্ঠস্য শ্ৰোত্ৰস্য চ ভূষণানি কানি সন্তি, মানে হাতৰ, ডিঙিৰ আৰু কাণৰ অলংকাৰ কি কি? উত্তৰম হস্তস্য ভূষণম দানম, কণ্ঠস্য ভূষণম সত্যম, শ্ৰোত্ৰস্য ভূষণম শাস্ত্ৰম অস্তি। চ দেৱ পুত্ৰ ন বিদ্যতে ইতি উক্তম, মানে ভগৱান ক'ত নাথাকে বুলি কোৱা হৈছে? উত্তৰম দেৱ কাষ্ঠে পাষাণে মৃন্ময়ে চ ন বিদ্যতে ইতি উক্তম। চ ভাৱঃ কিমৰ্থম কাৰণম উচ্যতে, মানে ভাৱক কিয় মূল কাৰণ বুলি কোৱা হয়? উত্তৰম দেৱ ভাৱে অৰ্থাৎ সংকল্পে এব বিদ্যতে তস্মাৎ ভাৱহি কাৰণম উচ্যতে। 4 নম্বৰ শ্লোক পূৰণম কুৰুত, শ্লোকবোৰ পূৰ কৰা। ভাৰতে সংস্কৃত ভাষা ঠাই আছিলে ইয়াত কামধেনু, লিখি দিছোঁ কামধেনু প্ৰকৃতিতা। আমি গোটেই শ্লোক কেইটা মুখস্থ কৰিলে আমি গোটেইখিনি ইয়াতে পাই যাম। সত্যমতা পিতা জ্ঞানম ধৰ্ম ভ্ৰাতা দয়া সখা কাকো দৃষ্টি বকোধনম স্বনিদ্ৰা তথা চ বা হস্তস্য ভূষণম দানম সত্যম কণ্ঠস্থ ভূষণম ন দেৱ বিদ্যতে কাষ্ঠে ন পাষাণে ন মৃন্ময়ে। আমি এইখিনি শ্লোককেইটা মুখস্থ কৰিলে আমি পাই যাম। এই প্ৰশ্নটোখিনি পঢ়ি কেনেকুৱা লাগিল কমেণ্টত জনাবা, আৰু পিছৰ প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যাতে পিছৰ ভিডিঅ'খিনি তোমালোকে অতি সোনকালে পাব পাৰা।